এক মিনিটৰ কথা সুধিছোঁ, এই যে প্ৰতিবেদন আপুনি যে ক'লে গম নাপাওঁ বুলি, আপোনালোকে কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাক সেই সন্দৰ্ভত প্ৰশ্ন কৰিছিলে নাই যে আপুনিতো অধ্যক্ষ, আপোনালোকে কি প্ৰতিবেদন প্ৰস্তুত কৰিলে? আপোনালোক 6 জনগোষ্ঠীয়ে কেতিয়াবা তেখেতক সেই সন্দৰ্ভত প্ৰশ্ন কৰিছেনে? চব যোৱা 22 মাৰ্চ তাৰিখে ডিব্ৰুগড়ত আমাৰ মটক জনগোষ্ঠী আটাইকেইটা সংগঠনৰ লগত বৃহৎভাৱে এই বিষয়ে আলোচনা কৰা হৈছে। আৰু তেখেতক আমি পোনপটীয়া প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে আপোনালোকে প্ৰতিবেদন আমাৰ ইমানখিনি সময় আপোনালোকে অতিবাহিত কৰিলে, গতিকে কেনেকুৱা ধৰণৰ প্ৰতিবেদন আপোনালোকে কেন্দ্ৰীয় চৰকাৰে পঠিয়ালে সেই কথা কিন্তু আপোনালোকে আমাক অৱগত নকৰিলে। এই কথা আমি পোনপটীয়াকৈ প্ৰশ্ন কৰিছিলোঁ। আৰু তেখেতে এটা কথা আমাক কৈছিলে যে অসমৰ ক্ষুদ্ৰ জনগোষ্ঠী হিচাপে বিশেষকৈ মটক আৰু মৰাণৰ ক্ষেত্ৰত বিশেষ অসুবিধা নাই, ট্ৰাইবেল সংঘৰ কোনো ধৰণৰ আপত্তি নাই আৰু চৰকাৰৰ বিশেষ আপত্তি নাই। গতিকে আপোনালোকৰ এই জনজাতিকৰণৰ বিষয়টো আমি অহা ছেপ্টেম্বৰ মাহলৈকে আপোনালোকৰ মটক আৰু মৰাণ দুটা জনগোষ্ঠীক আমি ভাল এটা অৰিয়েণ্টেড আপোনালোকৰ ৰিজাল্ট এটা দিম। গতিকে আপোনালোকে ছেপ্টেম্বৰ মাহলৈকে ধৈৰ্য ধৰি ৰাখক। সেইবাবে আমি ছেপ্টেম্বৰ মাহলৈকে আমি ধৈৰ্য ধৰি আছিলোঁ। গতিকে অহা 19 তাৰিখে তিনিচুকীয়াত 50,000 মটক জনগোষ্ঠীৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব। অহা 22 তাৰিখে ডিব্ৰুগড়ত হ'ব আমাৰ যুৱ সমদল কাৰ্যসূচী। গতিকে আপোনালোকে দেখিব, আপোনালোকে অসমৰ উজনি অসমৰ বিশেষকৈ তিনিচুকীয়া ডিব্ৰুগড়ত দেখিব যে মটকৰ ৰাইজ হাজাৰ হাজাৰ মটক ৰাইজ এইখন চৰকাৰৰ বিপৰীতে ওলাই আহিব, যাতে নিজৰ অধিকাৰ, নিজৰ সাংবিধানিক যি অধিকাৰ যেতিয়ালৈকে আমি নাপাওঁ, মটক জনগোষ্ঠীৰ লোকসকলে বা অসমৰ ছটা জনগোষ্ঠীয়ে নাপায়, তেতিয়ালৈকে কিন্তু বৃহৎভাৱে অসমত আন্দোলন হৈ থাকিব আৰু অসমখন অস্থিৰ হৈ যাব। যেতিয়ালৈকে আমাৰ যি প্ৰাপ্য অধিকাৰ আমি যেতিয়ালৈকে নাপাওঁ, তেতিয়ালৈকে আমি অস্থিৰ কৰি তুলিম। আমি চিধা কথা কৈছোঁ, আমি একো নাজানো, আমি অকৰা মটক। মই মহেন বৰা, ইয়াত আপোনালোক যিমান কেইজন জনগোষ্ঠীয় লিডাৰ আছে, আপোনালোকৰে পূৰ্বসূৰী বহুত কেইজন এতিয়া কেবিনেট মন্ত্ৰী হৈ আছে। চুতীয়াৰো মানুহ আছে, কোচ ৰাজবংশীৰো মানুহ আছে, আহোমৰতো আছেই, চাহ জনগোষ্ঠীৰ আছেই। মটক আৰু মৰাণৰ মন্ত্ৰী চাগে এই মন্ত্ৰীসভাখনত নাই এতিয়ালৈ। কোচ ৰাজবংশী ফণীভূষণ চৌধুৰী আছিল আগতে বিজেপি চৰকাৰৰ দিনত, এতিয়াহে নাই। তাৰ বাহিৰে আপোনালোকৰ বিধায়ক কেইবাগৰাকী আছে, পৰমানন্দ ৰাজবংশী আছে কোচ ৰাজবংশীৰ ফালৰ পৰা, ফণীভূষণ চৌধুৰীৰ ধৰ্মপত্নী এতিয়াও বিধায়িকা হৈ আছে আপোনালোকৰ বঙাইগাঁও সমষ্টিৰ পৰা। এনেকৈ যদি আমি চাওঁ তেনেহ'লে কেইবাগৰাকীও কোচ ৰাজবংশীৰ প্ৰতিনিধি আছে, কিয় নাই? আপোনালোকে যেনেকৈ দাবী কৰিছে, তেনেহ'লে এই বিধায়ক কেইজন, মন্ত্ৰী কেইজনে আপোনালোকে যেতিয়া আন্দোলন কৰে, প্ৰতিবাদ কৰে, তেতিয়াতো আপোনালোকৰ কাষত থিয় দিয়া আমি কোনোদিন দেখা নাই। চুতীয়াটো কেবিনেট মন্ত্ৰী হৈ আছে এতিয়া। আপোনালোকে যেতিয়া হৰতাল কৰি প্ৰতিবাদ কৰি গোটেই উজনি অসম বা দিছপুৰতো আহি যেতিয়া প্ৰতিবাদ কৰে, আপোনালোকৰতো সেই প্ৰতিবাদত তেওঁলোক কেতিয়াও অংশগ্ৰহণ কৰা নাই। তাৰমানে কি, তেওঁলোকক নালাগে নেকি জনজাতিকৰণটো? আমি যেতিয়া বিভিন্ন সময়ত আচলতে জনজাতিকৰণ দাবীত বিভিন্ন ধৰণৰ আন্দোলন আমি কৰি আছোঁ। আৰু জনগোষ্ঠীয় যিসমূহ জনপ্ৰতিনিধি বৰ্তমান আপোনাৰ বিধানসভাত আছে, আমি তেখেতসকলে আচলতে আমি ইমান সদিচ্ছা আছে বুলি আমি নাভাবোঁ। এইটো কাৰণে নাভাবোঁ কাৰণ তেখেতসকলৰ সদিচ্ছা থকাহেঁতেন আজি প্ৰতিটো জনগোষ্ঠীৰ যিসমূহ জনপ্ৰতিনিধি আছে বিধানসভাত, যে তেখেতসকলে চৰকাৰক আচলতে প্ৰেছাৰকিট কৰিব পাৰিব লাগে। কিন্তু আমি দেখিছোঁ যে এইখন চৰকাৰ আচলতে মুখ্যমন্ত্ৰীগৰাকীলৈ যে প্ৰতিটো জনগোষ্ঠীৰ যিবোৰ জনপ্ৰতিনিধিসকলে ভয়ে খায় মুখ্যমন্ত্ৰী আচলতে যে 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়ত আগুৱাই নিব লাগে বা বেলেগ বিষয়বিলাক আগুৱাই নিব লাগে বুলি মুখ্যমন্ত্ৰীৰ বাহিৰে কোনো মন্ত্ৰী আচলতে মুখ্যমন্ত্ৰী ক'ব পৰা একদম আমি এইখন চৰকাৰত দেখা পোৱা নাই। এইটো মূল বিষয় যে আমি কিন্তু যে বিভিন্ন সময়ত আমাৰ যিবোৰ জনগোষ্ঠীৰ প্ৰতিনিধি আছে মন্ত্ৰীসকল, আমি তেওঁলোকক কৈছোঁ, তেওঁলোকে কম বুলি কয়, কিন্তু আমি কেতিয়াও চাওক যে চুতীয়া জনগোষ্ঠীৰ পৰা আমি দেখিছোঁ জনপ্ৰতিনিধি আছে, তেখেতসকলেও যে কেতিয়াও বিধানসভাত আচলতে এই 6 জনগোষ্ঠী বা চুতীয়াসকলক 6 জনগোষ্ঠী জনজাতিকৰণ দিব লাগিব বুলি আমি প্ৰশ্ন উত্থাপন আমি দেখা পোৱা নাই। এইটো দুৰ্ভাগ্যজনক বিষয়। গতিকে আমি ভৱিষ্যতৰ দিনত যে তেখেতসকলেও যে আমাক প্ৰতাৰিত কৰিছে, এই কথা বতৰাখিনি আমিও ৰাইজৰ মাজলৈ নিব লাগিব। আৰু আমি ইতিমধ্যে গম পাইছে যে আমি যোৱা গোলাঘাটত গণসভা কৰিছিলোঁ, তেতিয়া কিন্তু আমি জনপ্ৰতিনিধিসকলে যে আমাক আচলতে প্ৰতাৰিত কৰিছে, প্ৰবঞ্চনিত কৰিছে, আমি কথা বতৰাখিনি কৈছোঁ। আৰু ইতিমধ্যে এটা কৈছোঁ যে আজি তাৰিখলৈকে মুখ্যমন্ত্ৰীয়ে আপুনি যিটো কৈছিলে চমুকৈ হৈছে যে প্ৰতিবেদনৰ কথাটো, এই প্ৰতিবেদনৰ বিষয়টো হৈছে যে আজি তাৰিখলৈ প্ৰতিবেদন পঠোৱাই নাই। কাৰণ আমাক বিভিন্ন সময়ত আলোচনাৰ সময়ত আমাক প্ৰতিবেদন প্ৰথম কৈ থকা হৈছিল যে আমি যোৱা মাৰ্চ মাহত মুখ্যমন্ত্ৰী আলোচনা হৈছিল। সেই মাৰ্চ মাহৰ আলোচনাত আমাক কি কয় বহাগ বিহুৰ আগত আপোনাৰ চাব বিভিন্ন সময়ত বাধ্য হয় যে বহাগ বিহুৰ আগত আমাক প্ৰতিবেদন প্ৰেৰণ কৰিম বুলি কোৱা হৈছিল। আৰু সেই প্ৰতিবেদন 6 জনগোষ্ঠী সপক্ষে যাব বুলি কোৱা হৈছিল, ভাল ৰিজাল্ট পাব বুলি কোৱা হৈছিল। কিন্তু আজি একেলগে চাওক যে মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত যে এটা পৰিৱেশ ৰচনা হোৱাৰ লগে লগে আন্দোলনৰ পৰিৱেশত যোৱাৰ লগে লগে মুখ্যমন্ত্ৰী নাটক কৰি দিয়া হয় যে মুখ্যমন্ত্ৰীয়ে সেই সময়ত এটা কৈ দিয়ে, আকৌ পৰিৱেশটো তেওঁ বক্তব্য শুনাৰ পিছত আমি সকলোৱে অলপ স্থবিৰ হোৱাৰ পিছত তেওঁ আকৌ বাভলিটো মাৰি দিয়া হয়। গতিকে এতিয়া যেতিয়া মৰাণ ছাত্ৰ সন্থাই বা মৰাণ সংগঠনে খুব জোৰদাৰভাৱে আন্দোলন সাব্যস্ত কৰে, তেওঁ ভয়ত লগালগ কৰি দিলে যে নৱেম্বৰত প্ৰতিবেদন পঠাম। কিন্তু এনেকুৱা ধৰণৰ আকৌ তেওঁ নৱেম্বৰত প্ৰতিবেদন পঠাম বুলি ক'ব, কিন্তু নৱেম্বৰত প্ৰতিবেদন নপঠাই আমি জানো, নিশ্চিতভাৱে জানো। কাৰণ তেওঁ বিভিন্ন সময়ত আজি মাৰ্চ কৈছে, কেতিয়াবা বহাগ বিহু কৈছে, কেতিয়াবা কাতি বিহু কৈছে, কিন্তু প্ৰতিবেদন কৰি নাপায়। আমি কিন্তু যেতিয়া
আপোনাৰ ট্ৰাইবেল মিনিষ্টাৰৰ লগত কথা পাতিছিলোঁ ইয়াত আহি যে তেখেতে কৈছে অসম চৰকাৰৰ প্ৰতিবেদনৰ পৰা গোটেই কথাটো নিৰ্ভৰ কৰি আমাক জনাইছিল কিন্তু আজি তাৰিখলৈকে অসম চৰকাৰে প্ৰতিবেদন নপঠাই অসম চৰকাৰ সদিচ্ছা নেদেখায় কিন্তু অসম চৰকাৰে এই বিষয়টোক লৈ কেৱল মাত্ৰ ৰাজনীতি কৰিছে যে নিৰ্বাচনৰ সময়ত 6 জনগোষ্ঠীক আকৌ কৈ দিব যে এইবাৰ আমি ভাবি আছোঁ যে তেওঁলোকে প্ৰতিবেদন পঠাম বুলি ক'বলৈ আৰম্ভ কৰিছে আৰু কিবা প্ৰতিবেদন এখন পঠাই আছে নাটক কৰিব যে তেখেতসকলৰ সঁচা অৰ্থতে সদিচ্ছাৰ অভাৱ আৰু আমি কোনো কাৰণতে চাওক যে আমি এটা পৰ্যায়লৈকে যে যিহেতু কংগ্ৰেছ চৰকাৰে প্ৰতাৰণা কৰিছিলে HDP চৰকাৰে প্ৰতাৰণা কৰিছিলে যে বিজেপি দলে 2014 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি 6 জনগোষ্ঠীয়ে যে সম্পূৰ্ণ সহায় কৰিছোঁ তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে আমি যদি কংগ্ৰেছে প্ৰতাৰণা কৰিলে ভাবিলোঁ যে আমাৰ কথাখিনি ক'বৰ কাৰণে বিজেপিয়ে ভাল বিজেপিক সহায় কৰা হৈছিল যে আমি সকলো উজনি অসমৰ কথাখিনি চালে গম পাব কিন্তু তাৰপিছত তেওঁলোকে আচলতে সমাজটো বাধ্য এতিয়া কেন্দ্ৰত 3বাৰ চৰকাৰ হ'ল ৰাজ্যত 2বাৰ চৰকাৰ হ'ল আজি তাৰিখলৈকে গুৰুত্বপূৰ্ণভাৱে অসমত আচলতে অসম মন্ত্ৰীসভাও 6 জনগোষ্ঠীৰ বিষয়টো আলোচনা কৰিছে নেকি কেতিয়াবা কোৱা দেখা পোৱা নাই গতিকে তেওঁলোকে এই কথাটো চাওক অসমৰ দীৰ্ঘদিনীয়া যিবোৰ সমস্যা আছে অকল জনজাতিকৰণ সমস্যা নহয় বিদেশী সমস্যা হওক বা বিভিন্ন সমস্যাৰ ক্ষেত্ৰত যে এই সমস্যাবোৰ তেওঁলোকে জীয়াই ৰাখিব বিচাৰে তেওঁলোকে আচলতে এই সমস্যাবোৰ লৈ ৰাজনীতি কৰিব বিচাৰে আৰু নিৰ্বাচনৰ সময়ত আকৌ এই অসমৰ বিভিন্ন জাতীয় সমস্যাবিলাক লৈ তেওঁলোকে এটা টুপ দি পেলাই অসমৰ ৰাইজক আচলতে বিভিন্ন টুপ দি বৈতৰণি পাৰ হ'ব বিচাৰে আৰু আমিও এটা আপোনাৰ আগতেও কৈছোঁ চাওক যে এটা সময়লৈকে কিন্তু তেওঁলোকে এনেকুৱা টুপ দি পেলাই নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পাৰিব মই আগতে কৈছোঁ যে বৰ্তমান আপুনি দেখিছে যে নেপালত কি ধৰণৰ ঘটনা সংঘটিত হৈছে যে আপোনাৰ বাংলাদেশত কি ধৰণৰ ঘটনা সংঘটিত হৈছে যে এনেকুৱা ধৰণৰ পৰিৱেশ অসমত ৰচনা হ'বলৈ বেছি দিন নালাগিব স্পষ্ট কথা মই আপোনাক আৰু এটা কথা সুধিছোঁ তাৰপিছতে মই ধীৰাজ গোৱালাৰ কাষলৈ আহিম এই যে প্ৰতিবেদনৰ কথা আপুনি ক'লে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই অধ্যক্ষৰ দায়িত্ব দিলে জনজাতি কল্যাণ মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুক এতিয়া সেই কমিটিখনে কি কাম কৰি আছে ৰণোজ পেগুক আপোনালোকে কেতিয়াবা সুধিছেনে চাওক আমাৰ লগত যেতিয়া আলোচনা হয় যে আমাক তেওঁলোকে আমাৰ চুতীয়াল ছাত্ৰসন্থালত যেতিয়া মাৰ্চৰ 27 তাৰিখে আলোচনা হৈছিল তেতিয়া আমাক কৈছিল ৰণোজ পেগুল আমাৰ কিবা সমস্যা আছিল কৈছিল এইখিনি ঠিক অলপ কথা পাতিবৰ কাৰণে ৰণোজ পেগুল আলোচনা বুলি কোৱা হৈছিল কিন্তু আজি তাৰিখলৈ আলোচনা নহ'লেই আৰু চাওক যে প্ৰতিবাৰে আলোচনাত আমাক এটা কথা কয় যে প্ৰতিবেদন সোনকালে যাব বুলি কৈ থকা হয় কিন্তু প্ৰতিবেদনখন গৈ নাপায়গৈ বিষয়টো গম পাইছেনে যে আজি তাৰিখলৈকে আমি ভাবিছোঁ যে প্ৰতিবেদনৰ কোনো আঁচ আদালত তেওঁলোকে মৰা নাই বুলি আমাৰ অনুভৱ হৈছে কাৰণ নহ'লে আজি তাৰিখলৈ কিয় যে 2014 চনৰ পিছৰ পৰাই যি আমাক কৈ থকা হয় বিভিন্ন সময় মন্ত্ৰীগোট গঠন হৈছে মন্ত্ৰীগোটৰ ৰিপৰ্ট নগ'ল আপোনাৰ আজি তাৰিখলৈ কিয় যোৱা নাই যে এতিয়া আমাক কিন্তু যোৱা কা আন্দোলনৰ সময়ত চাওক যে ততাতৈয়াকৈ তেওঁলোকে ৰাজ্যসভা বিলখন ইণ্ট্ৰডিউচ কৰি দিলে ইণ্ট্ৰডিউচ কৰাৰ পিছত আজি তাৰিখলৈকে বিলখনৰ কোনো ধৰণৰ কিবা কথা আহিলে নেকি নাহিলে যে এটা যিহেতু অসমত কা আন্দোলন হ'ল কা আন্দোলন গোটেই অসমখন অস্থিৰ পৰিৱেশলৈ গুচি হ'ল তেওঁলোকে মন্ত্ৰী বিধায়ক আচলতে তেওঁলোকে কোৱাৰ্টাৰ পৰা ওলাবলৈ ভয় কৰা পৰিৱেশ হৈছিল যে আপুনি প্ৰথমে কিন্তু 6 জনগোষ্ঠীৰ কথাটো লৈ তেওঁলোকে বাদ দিছে আৰু 6 জনগোষ্ঠীক নেতৃবৃন্দ আলোচনা মাতি অহা হৈছিল আৰু আমি আলোচনা গৈছিলোঁ তেতিয়া কিন্তু আমি বিশ্বাস কৰিছিলোঁ আচলতে তেওঁলোকে এবাৰ এই বিষয়ত আগুৱাই নিব কিন্তু সেই সময়ত জনগোষ্ঠীসমূহ বিভিন্ন কথা বতৰা তেওঁলোকে ঘপঘপকৈ ক'লে আৰু জনজাতিকৰণৰ বিলখন লগালগ লৈ অহা হ'ল কিন্তু আজি তাৰিখলৈ নগ'ল আৰু এতিয়া যিহেতু নিৰ্বাচন পাইছে যে নিৰ্বাচনৰ সময়ত তেওঁলোকে আচলতে পুনৰ 6 জনগোষ্ঠীক এতিয়া কৈছে যে নৱেম্বৰত আপোনাৰ কি কয় প্ৰতিবেদন পঠাব আমি যদি চাওঁ যে নৱেম্বৰত লোকসভা অধিৱেশন বহিব তাৰপিছত আচলতে আৰু কেতিয়া অধিৱেশন হ'ব কাৰণ আৰু আমি অহা মাৰ্চ মাহত নিৰ্বাচন হ'ব গতিকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যে জনজাতিকৰণ নহয় এই কথাটো মুখ্যমন্ত্ৰী স্পষ্টভাৱে কৈ দিব লাগে যে মুখ্যমন্ত্ৰী আচলতে আমাক টুপ দি থাকিব ললিপপ খুৱাব আৰু এনেকুৱা ধৰণৰ কথা পতা নহ'ব মুখ্যমন্ত্ৰীয়ে যদি সঁচা অৰ্থত জনজাতিকৰণ কৰিম নে নকৰিম সেইটো স্পষ্ট ক'ব লাগে আৰু আপুনি যিটো কৈছে মই গম পোৱা নাছিলোঁ যে আজি যিহেতু মৰাণসকলে আন্দোলন কৰাৰ লগে লগে কি বুলি কৈছে যে আন্দোলন কৰি থাকিলে লাভ নহ'ব আৰু মুখ্যমন্ত্ৰীয়ে এনেকুৱা ব্লেকমেইল 6 জনগোষ্ঠীলৈ নকৰিব যে উজনি চাওক মুখ্যমন্ত্ৰীক উজনি অসমৰ মানুহে সেই সময়ত দ্বিতীয়বাৰ কিয় ভোট দিছিল বিজেপি চৰকাৰ কিয় আনিছিল সকলো মানুহে অনুভৱ কৰে যে সেইজন মুখ্যমন্ত্ৰী হ'ব বুলি কিন্তু অসমৰ মানুহে ভোট প্ৰদান কৰা নাছিল গতিকে উজনি অসমৰ মানুহে 6 জনগোষ্ঠীৰ মানুহে যি জাঙু খাই উঠে কিন্তু তেখেতৰ গাড়ী কোনো কাৰণে বাচি নাথাকিব এইটো স্পষ্ট কথা মই ধীৰাজ গোৱালা মই শেষত আপোনাৰ কাষলৈ আহিছোঁ তেখেতে কৈছে যে ব্লেকমেইলিং কৰিলে নহ'ব আৰু উজনি অসমৰ মানুহ যদি জাগি উঠে তেনেহ'লে কথা বেয়া হ'ব মোটামুটি কিন্তু নৱেম্বৰত যদি সঁচাকৈ বিধানসভাত আনে তাৰপিছত মুখ্যমন্ত্ৰীয়ে কি বুলি ক'ব যে প্ৰতিবেদনখন কেন্দ্ৰলৈ পঠিয়াইছে কেন্দ্ৰৰ বিচাৰাধীন হৈ আছে সেই বিচাৰাধীন সময়খিনিতে নিৰ্বাচন আহিব একদম ঠিক কথা কৈছে মোহেন বৰাই তাৰপিছত গালু বালু খোলাকটিৰ তাল হ'ব একোতো নহ'বগৈ তাৰমানে এয়া নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে সঁচাকৈ আপোনালোকক দিয়া আন এটা ললিপপ হৈছে নেকি এই নৱেম্বৰৰ বিষয়টো মানে আপুনি কেইবাজনকো সুধি আছে এটা কথা যে জনগোষ্ঠী সংগঠনৰ নেতাসকলে পৰৱৰ্তী সময়ত ৰাজনৈতিক দলত যায় মন্ত্ৰী হয় মানে তেওঁলোক সাংসদ হৈছে কিন্তু জনজাতিকৰণৰ ইছ্যুটোক আগবঢ়াই লৈ যোৱা নাই 6টা জনগোষ্ঠীৰ ভিতৰত এটা জনগোষ্ঠী টাই আহোমৰ তৰুণ গগৈ ডাঙৰীয়া 15টা বছৰ অসমৰ মুখ্যমন্ত্ৰী আছিল তেওঁৰ দিনতে জনজাতিকৰণ হোৱাৰ আটাইতকৈ বেছি মানে সুবিধাজনক আৰু সুযোগ আছিল কিন্তু এতিয়া গোটেই কথাটো হৈছে কি এই যিবিলাক আপুনি যে কৈছে মন্ত্ৰী যিটো গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ ৰিপৰ্ট এইবিলাক এটা ড্ৰামা হয় এইবিলাক নাটক এইবিলাক আৰু কোনো আপুনি তাতে তেওঁলোকে কিবা প্ৰতিবেদন দিয়ে নে নিদিয়ে সেইটো আচলতে মই ভাবোঁ যে তাৰ কোনো মানে কোনো প্ৰমাণ কাৰো ওচৰত নাই 2019ত আমাৰ প্ৰতিটো জনগোষ্ঠীৰ গোটেইখিনি সংগঠনক লৈ তেতিয়া আমাৰ ইয়াতে হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত
ষ্টাফ কলেজত তেতিয়া ডাঙৰকৈ মানে সকলোকে লৈ আলোচনা হৈছিল তেতিয়া সেইটো সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্য এজন অন্যতম গ্ৰুপ অফ মিনিষ্টাৰ্ছত আছিলে সেই সময়ৰ মন্ত্ৰী তপন গগৈ ডাঙৰীয়া তেওঁ ছটা জনগোষ্ঠীৰ মাজৰে এজন তেওঁ আছিল প্ৰতিনিধি আছিল এতিয়া এই গোটেই বিষয়টো ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ গোটেই বিষয়টোক লৈ মানে ৰাজনৈতিক দল হিচাপে যদি আপুনি চাই কংগ্ৰেছৰ সাহস নাছিল ছটা জনগোষ্ঠীক জনজাতিকৰণ কৰি ট্ৰাইবেল সকলৰ যিটো বিৰোধিতা মই ভাবোঁ যে সেইটো একমাত্ৰ কাৰণ নহয় যিটো কৈ থকা হয় যে ট্ৰাইবেল এক্সিষ্টিং ট্ৰাইবেল সকলৰ বিৰোধিতাৰ কাৰণে চৰকাৰখনে কৰিব পৰা নাই নাইবা তাতে এটা নোট লিখি থৈ গ'ল সেইটো সময়ত কংগ্ৰেছে ৰিজলিউশ্যন লওঁতে যে এক্সিষ্টিং যিসকল এছ টি আছে তেওঁলোকৰ কোনো ক্ষতি নোহোৱাকৈ জনজাতিকৰণ কৰিব লাগে কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে সেইসকলৰ ক্ষতি হ'লেও আমি কৰিম এনেকুৱাকৈ কৈছে ক্ষতি হ'লেও আমি কৰিব লাগিব তাৰমানে তেনেকৈ প্ৰস্তাৱ ল'ব লাগিব বুলি কৈছে চাওক যদি কৰিব লাগিছিল কেতিয়াবা কৰিব লাগিছিল কৰিব পাৰিলেহেঁতেন কাৰণ ইয়াৰ আগৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থকা অৱস্থাতো তেখেতে গ্ৰুপ অফ মিনিষ্টাৰ্ছত তেওঁ অধ্যক্ষ আছিল গোটেই বিষয়টো তেওঁ চাই আছিল গতিকে নাই এতিয়া নৱেম্বৰত আপুনি ভাবেনে তেনেকুৱা এটা প্ৰস্তাৱ ল'ব বুলি সঁচাকৈ যে বৰ্তমানৰ ট্ৰাইবেলসকলৰ ক্ষতি হ'লেও আমি এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগিব এনেকৈ প্ৰস্তাৱ ল'ব পাৰিব বুলি আপুনি ভাবেনে মানে চাওক BTR ইলেকশ্যনটো মানে পাৰ হোৱাৰ পিছত আৰু তাৰপিছত তেখেতৰ বক্তব্য সলনি হ'ব আৰু এতিয়া যিটো আপোনাৰ ৰিজলিউশ্যন যিটো তেওঁলোকে কৈছে আপুনি চাওক অধ্যক্ষজন কোন হয় ডক্টৰ ৰনোজ পেগুৱে এনেকুৱা এটা ৰিপৰ্ট দিবনে যিটো ৰিপৰ্টে ট্ৰাইবেলসকলক ক্ষতি কৰি ছটা জনগোষ্ঠীক জনজাতিকৰণ কৰিব পাৰে ৰনোজ পেগু মন্ত্ৰী হোৱাৰ আগত কিন্তু তাৰপিছত 6 জনগোষ্ঠীৰ দাবীৰ প্ৰতি সমৰ্থন জনাইছিল কিন্তু তাৰপিছত ৰনোজ পেগুৰ ছবিখন থাকিবনে তেওঁ যদি কয় যে ট্ৰাইবেলসকলৰ ক্ষতি হ'লেও ছটা জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি গতিকে এই যিবিলাক এই ড্ৰামাবিলাক আচলতে আমি যেনেকৈ বুজি পাওঁ সাধাৰণ ৰাইজেও মই ভাবিছোঁ বুজি পায় এতিয়া এই জনজাতিকৰণৰ যিটো ইছ্যু আমি আজি ছটা সংগঠনৰ নেতৃত্ব ইয়াতে আমি আলোচনা কৰিছোঁ এতিয়া জনগোষ্ঠীসমূহে এককভাৱে আন্দোলন কৰি আছে এককভাৱে কৰি থকা এই আন্দোলনটো আপুনি দেখিছে তিনিচুকীয়াত মৰাণসকলে আন্দোলন কৰিছে মটকসকলে আন্দোলন কৰিছে আন্দোলন কৰিছে আমি আন্দোলন আৰম্ভ কৰিম টাইসমূহসকলেও কৰিব তো এই আন্দোলনটোৱে আচলতে ঐক্যবদ্ধ যিটো সংগ্ৰাম সেই ঐক্যবদ্ধ সংগ্ৰামটোৰ আটাইতকৈ বেছি প্ৰয়োজনীয়তা আছে আৰু মই ভাবোঁ যে জিলাই জিলাই হোৱা আন্দোলনটো যেতিয়া দিছপুৰলৈ আহিব আৰু তাৰ পৰৱৰ্তী সময়ত নিশ্চিতভাৱে চৰকাৰখন বাধ্য কৰিব লাগিব আৰু মই আৰু এটা কথা আহি থকা দিনত আপোনালোক গোটেই 6 জনগোষ্ঠী ঐক্যভাৱে ক'ৰবাত থিয় হ'ব নিশ্চিতভাৱে আমি কথা পাতিছোঁ আৰু মই আৰু এটা কথা আপোনাক কওঁ চাওক কংগ্ৰেছৰ দিনত ইলেকশ্যন মেনিফেষ্টো তেওঁলোকেও কৈছিলে ছটা জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি তেওঁলোকে নকৰিলে 15টা বছৰে এতিয়া বিজেপিৰ শাসনত থকা অৱস্থাত কংগ্ৰেছে কৈ আছে যে তেওঁলোকে ছটা জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে পাৰ্লিয়ামেণ্টত কুৱেশ্যন সোধে আমাৰ ধৰক ৰকিবুল হুছেইন ডাঙৰীয়া নাইবা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কংগ্ৰেছ থকা সময়ত বিজেপিয়ে কুৱেশ্যন সোধে আৰু সেইবিলাক ডাঙৰ ডাঙৰ নিউজ হয় যে এতিয়ালৈকে জনজাতিকৰণৰ কোনো কথা হোৱা নাই মই ভাবোঁ যে বিৰোধী ৰাজনৈতিক যিবিলাক শক্তি থাকে আপুনি কেতিয়াবা শুনিছেনে যে লোকসভাত ছটা জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কোনোবা এজন বিৰোধী সাংসদ সৰব হৈছে কুৱেশ্যনটো সাধাৰণভাৱে জনজাতিকৰণটো কি পৰ্যায়ত আছে এইটো এটা ৰেগুলাৰ সাধাৰণ এটা কুৱেশ্যন প্ৰশ্ন আনিছে বিৰোধী অসমৰ সাংসদে প্ৰশ্ন আনিছে তেতিয়া কেন্দ্ৰীয় জনজাতি মন্ত্ৰীয়ে ক'বলগীয়া হৈছে যে আমি কোনো প্ৰতিবেদনো পোৱা নাই বা এই ধৰণৰ কোনো কামো আগবঢ়া নাই তেনেকুৱা ষ্টেটমেণ্ট পূৰ্বতে দি থৈছে কিন্তু কংগ্ৰেছেও কেতিয়াবা সৰব প্ৰতিবাদ কৰিছে নেকি লোকসভাত ছটা জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি ইমান এটা ডাঙৰ ইছ্যুক লৈ কংগ্ৰেছ দলটোও কেতিয়াবা এটা সৰব প্ৰতিবাদ কৰা আপুনি দেখিছে নেকি কেতিয়াও নাই কৰা লোকসভাত আচলতে গোটেই ইছ্যুটোক কংগ্ৰেছ শাসনত থাকিলে কংগ্ৰেছে যি ধৰণে পাৰে টেকল কৰিব বিচাৰে বিজেপি শাসনত থাকিলে বিজেপিয়ে টেকল কৰিব বিচাৰে আৰু আল্টিমেটলি অসমখন যদি জনজাতিৰ ৰাজ্য হয় মই কোৱাৰ দৰে অসমৰ যিটো এতিয়া বৰ্তমানৰ যিটো পলিটিকেল চিনেৰিঅ' সেইটো সাংঘাতিক ধৰণে ডিষ্টাৰ্ব হ'ব আৰু যাৰ কাৰণে অলপ আগতে অশোক সিংঘালৰ কথা ক'লে অকল অশোক সিংঘালে নহয় মুখ্যমন্ত্ৰীও হ'ব নোৱাৰিব ডেফিনেটলি মুখ্যমন্ত্ৰীটো ছটা জনগোষ্ঠীৰ মাজৰে এজন হ'ব যদি ছটা জনগোষ্ঠী আৰু যদি সেইটোৱে হয় তেনেহ'লে জনজাতিকৰণ সুদূৰ প্ৰসাৰ মানে অদূৰ ভৱিষ্যতলৈ সুদূৰ পৰাহত হৈ ৰ'ব কেতিয়াও অনন্ত কাললৈ মানে জনজাতিকৰণ নহ'ব তাৰমানে আপোনাৰ কথা মতে নাই মই ভাবিছোঁ কথাবিলাক যেনেকৈ আমি গম পাইছোঁ আপুনি গম পাইছে সৰ্বসাধাৰণ মানুহে গম পাইছে গতিকে সদায়তো আৰু আমাক বুৰ্বক বনাই থাকিব নোৱাৰিব আপাৰ আছামত 42খন বিধানসভা আসন আছে উজনি অসমত আপুনি যদি কয় উজনি অসমৰ 42খন বিধানসভাৰ আসনক আজি তাতে ধৰক ছটা জনগোষ্ঠীৰ গৰিষ্ঠ সংখ্যক মানুহ থাকে ঠিক তেনেকৈ আপুনি লোৱাৰ আছামতো যদি চাই বঙাইগাঁওকে ধৰি এইটো অঞ্চলতো কোচ ৰাজবংশী লোক আছে কুকুৰাঝাৰৰ পৰা আদি কৰি এইটো অঞ্চলত বিশেষভাৱে চাহ জনগোষ্ঠীৰ যিসকল চান্থাল লোক আছে বিভিন্ন গৰিষ্ঠ সংখ্যক লোক আছে আজি BTR 32% বড়োক লৈ BTR গঠন হৈ আছে মই যে কৈছোঁ পলিটিকেল যিটো চিনেৰিঅ' এই চিনেৰিঅ'টো সাংঘাতিক ধৰণে ডিষ্টাৰ্ব হ'ব বুলি কংগ্ৰেছ বিজেপি যিকোনো ৰাষ্ট্ৰীয় দল কোনো ৰাষ্ট্ৰীয় দলে ছটা জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ কেতিয়াও সাহস নকৰে মই আপোনাক ক'লো আঞ্চলিক
আঞ্চলিকতাবাদী শক্তিয়ে যদি এটা সময়ত উঠি আহি আঞ্চলিকতাবাদী শক্তিয়ে যদি সৰ্বসাধাৰণ ৰাইজক এই কথাটো বুজাব পাৰে তেতিয়া মই সচেতনতা মোৰ সময় শেষ হৈছে মই শেষত বসন্ত গগৈ 1 মিনিটত মই আপোনাক এটা কথা সুধিছোঁ যে এখেতসকলৰ কথাখিনিয়ে যদি বা আপুনি কোৱাৰ ধৰণে যদি সঁচা তাৰমানে অনন্ত কাললৈ আন্দোলন আৰু আন্দোলন আৰু আন্দোলনেই দেখি থাকিব লাগিব এই বিদেশী ইস্যুটো যেনেকৈ আজি 40 বছৰ চলি আছে এই জনজাতিকৰণো তাৰমানে আপোনালোকে কোৱা কথাখিনিয়ে যদি সঁচা কাৰোবাৰ যদি ৰাজনৈতিক স্বাৰ্থত এইবিলাক হোৱা নাই তেনেহ'লে এইটো ভৱিষ্যতলৈ নহ'ব তাৰমানে আপোনালোকে আন্দোলন কৰি যাব আৰু একাংশ নেতা বনোৱা কাৰখানাৰ হিচাপে নেতা ওলাই ওলাই গৈ থাকিব সিমানেই হ'ব দাদা তেতিয়া বেছি দুখ লাগে যেতিয়া জনজাতিকৰণৰ ইস্যুটো কেৱল নেতৃত্ব কেন্দ্ৰিক ইস্যু বুলি যেতিয়া উপস্থাপন কৰা হয় ইস্যুটো ধীৰাজ গোৱালা ডাঙৰীয়া নহয় ইস্যুটো মহেনৰ নহয় ইস্যুটো স্বৰূপৰ নহয় ইস্যুটো আমাৰ সকলোৰে ইস্যুটো আপোনাৰো প্ৰতিদিনৰ স্বত্বাধিকাৰীও বা অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী কাৰণ অসম বাচিলেহে অসমীয়া বাচিব এই যে কোৱা হৈছে যে অসমৰ মুখ্যমন্ত্ৰীজন জনজাতীয় নহ'ব বুলি অসমখন সুৰক্ষিত নহ'ব নেকি প্ৰশ্নটো তাত অহা নাই প্ৰশ্নটো হৈছে যে মোৰ গাঁৱৰ কাষত থকা বাগানখনৰ মালিক ইষ্ট ইণ্ডিয়া কোম্পানীয়ে হৈ থাকিব নে কেলকাতাৰ কোম্পানী হৈ থাকিব নে থলগিৰি খিলঞ্জীয়া ৰাইজ হ'ব মোৰ প্ৰশ্নটো তাত আছে যে ONGCৰ খনন মোৰ শিৱসাগৰত হৈছে অফিচ ডেৰাডুনৰ পৰা হ'ব নে পৰিচালনা গুৱাহাটীৰ পৰা হ'ব প্ৰশ্নটো তাত হৈছে মোৰ প্ৰশ্ন তাতহে হৈছে যে মোৰ পিছফালে থকা হাজাৰ হাজাৰ বিঘা কৃষিভূমিত মই খেতি কৰিব পাৰিম নে আদানী আম্বানীয়ে তাত ফেক্টৰী খুলিব পাৰিম প্ৰশ্নটো তাত প্ৰশ্নটো খিলঞ্জীয়াৰ প্ৰশ্নটো সামগ্ৰিক প্ৰশ্নটো জনগোষ্ঠীয় প্ৰশ্ন নহয় আৰু প্ৰশ্নটোক লৈ যি ধৰণে অসমত এটা মানে চিনেৰিও ক্ৰিয়েট কৰা হৈছে যে 6 জনগোষ্ঠীৰ নেতাসকলে ইলেকশ্যন অহাৰ লগে লগে আন্দোলন কৰে আৰে আন্দোলন 6 জনগোষ্ঠীৰ আন্দোলন নহয় আন্দোলন অসম আৰু অসমীয়াক বচোৱা আন্দোলন তাৰপিছত মই এটা কথা আপোনাক কম বেয়া নাপাব দিনত আন্দোলন কৰে ৰাতি আকৌ সেই নেতাবিলাকে গৈ মনে মনে মন্ত্ৰীৰ লগত গৈ পেলাই চাহ ভাত খাই গৈ আৰু কোনোবাই পেকেট আনে মন্ত্ৰীৰ পৰা বোলে আমি নাজানো শুনা কথা আপুনি বেয়া নাপাব মই আপোনাক কৈছোঁ বা এখেতসকলক কৈছোঁ বুলি মই কোৱা নাই কিন্তু একাংশ তেনেকুৱা মেৰুদণ্ডহীন একাংশ আপোনালোকৰ নেতৃত্বৰ কাৰণে কিন্তু গোটেই জনগোষ্ঠীবিলাকৰ জ্বালা খাই আছে মেৰুদণ্ডহীন চৰকাৰী যিসকল নেতা মেৰুদণ্ডহীন চৰকাৰৰ কাৰণে থলগিৰি খিলঞ্জীয়া ৰাইজ বিপদগামী আৰু মেৰুদণ্ডহীন মুখ্যমন্ত্ৰী মেৰুদণ্ডহীন মন্ত্ৰীবিলাকৰ কাৰণে আৰু যিসকলে আইন প্ৰণয়ন কৰিছে সেইসকলৰ কাৰণে আজি থলগিৰি খিলঞ্জীয়া ৰাজপথলৈ আহিছে আৰু যিসকল মেৰুদণ্ডহীন নেতাই এই কাম কৰিছোঁ বুলি কৈছে আপোনালোকে ৰাইজক এক্সপ'জ কৰক কৰি দিয়ক যে এইসকলে এইটো কাম কৰিছে কাৰণ বিষয়টো যিহেতু সামগ্ৰিক বিষয়টো যিহেতু অসম আৰু অসমীয়াৰ গতিকে কোনোবা জনগোষ্ঠীয় মানুহ এইটো বিষয় নহয় গতিকে বিষয়টো তেনেকুৱা আৰু যিসকলে বিৰুদ্ধাচৰণ কৰিবলৈ কৈছে এতিয়া বড়োলেণ্ড দিছিলে তেতিয়া তাত অবড়োসকলক সুধি দিছিলে নেকি অবড়ো 70% অবড়ো সুধিটো বড়োলেণ্ড দিয়া নাছিলে তাতে অবড়োসকলেতো কেতিয়াও এগেইনষ্ট কৰা নাছিলে এতিয়া বড়োসকলৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ভূমিপুত্ৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত তেখেতলোকক কিবা এটা দিছে ৰাইজে স্বতঃস্ফূৰ্তভাৱে মানি লৈছে কাৰণ সেইটো অসম আৰু অসমীয়া স্বাৰ্থত কৰা কাম ঠিক আছে 6 জনগোষ্ঠীক জনজাতিকৰণ দিব বিষয়টোত কোনোবাই ৰাজনৈতিক মেৰ পাছত বন্দী হৈ আমুকে বিৰুদ্ধাচৰণ কৰিছে তামুকে বিৰুদ্ধাচৰণ কৰিছে এইবিলাক কথা বুমেৰাং কৰি গোটেই পৰিৱেশটো বিনষ্ট কৰিব নালাগে প্ৰশ্নটো হৈছে কনষ্টিটিউচনেল প্ৰশ্নটো হৈছে ডেম'ক্ৰেটিকেল আৰু কুৱেশ্যনটো হৈছে পলিটিকেল